কলা চশমা পিন্ধি ৰঞ্জন বৰ্মনে এতিয়া গামোচাৰে মুখ ঢাকিছে। কাৰণ ফুটবলৰ প্ৰশিক্ষক ৰঞ্জনৰ আজি লাজ লাগিছে। লাজ লগাৰো কথা দিয়কচোন। ভদ্ৰ ৰঞ্জনে যিটোহে ঘটনা ঘটাইছে, ঘটনাটো শুনিলে আপুনিও ক'ব জীৱনত আৰু কি কি দেখিবলৈ বাকী আছে। হে ভগৱান, অসমখনত এইবোৰ কি ঘটিবলৈ লৈছে। এজন ফুটবলৰ প্ৰশিক্ষক ৰঞ্জন বৰ্মন, ঘৰ তিনিচুকীয়াৰ ডুমডুমাত। ডুমডুমাৰ মৰ্ণিং ষ্টাৰ ক্লাবৰ প্ৰশিক্ষক ৰঞ্জন বৰ্মন। তিনিচুকীয়াত অনুষ্ঠিত হৈছিল সদৌ অসম ভিত্তিত 15 বছৰ অনুৰুদ্ধৰ দিবানৈক্ষৰ প্ৰাইজ মানিৰ ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছিল বিভিন্ন জিলাৰ খেলুৱৈসকলে। অভিযোগ অনুসৰি কেম্পত বাহৰ পতা ৰহা আৰু মৰিগাঁৱৰ 3 কিশোৰ খেলুৱৈৰ সৈতে সংঘটিত কৰিলে এক জঘন্য ঘটনা। নিশা ৰঞ্জনে পূৰণ কৰিলে নিজৰ মনোকামনা। এই ঘৰটোতে নিশা কটাইছিল খেলুৱৈসকলে। সেই সুযোগতে ৰঞ্জন বৰ্মনে লাজ লগা কাণ্ড কৰিলে। অৱশেষত খেলুৱৈ 3জন ঘৰলৈ ঘূৰি আহি পৰিয়ালক কোৱাত পৰিয়ালে নিজ নিজ থানাত এজাহাৰ দাখিল কৰে। তাৰ পাছতে আৰক্ষীয়ে লম্পট ফুটবল প্ৰশিক্ষক ৰঞ্জন বৰ্মনক গ্ৰেপ্তাৰ কৰে। হয় চাওক, আচলতে ইতিমধ্যে আমি জানিবলৈ সক্ষম হৈছোঁ যে ডুমডুমাৰ এগৰাকী ফুটবল প্ৰশিক্ষক জনক বৰ্মনৰ ওপৰত আচলতে মৰিগাঁও সদৰ থানাত আৰু নগাঁৱৰ ৰহাত আচলতে 3জন কিশোৰে যৌন নিৰ্যাতন চলোৱা বুলি এক গুৰুতৰ অভিযোগ তুলি এক এজাহাৰ দাখিল কৰিছে। আৰু তাৰ পিছতেই আজি আমি ডুমডুমাবাসীৰ এজন যুৱ প্ৰজন্ম হিচাপে লজ্জিত হৈছোঁ। আৰু দ্বিতীয়টো কথা ক'ব বিচাৰিছোঁ যে এনেধৰণৰ অভিযোগ এয়াই প্ৰথম নহয়। পূৰ্বতেও এইজনৰ ওপৰত আচলতে এই যি ডুমডুমাৰ শৈক্ষিক যি জীৱনক কালিমা সনাৰ যি এক ষড়যন্ত্ৰত এইগৰাকী প্ৰশিক্ষকে আচলতে জনক বৰ্মন উপাধিৰ প্ৰশিক্ষকজনে আচলতে লিপ্ত হৈছে, এয়াই প্ৰথম ঘটনা নহয়। আগতেও এবাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, কিন্তু কিহৰ কাৰণে সেই ঘটনাটো গাপ দিয়া হ'ল সেয়া কিন্তু আমি গম নাপাওঁ। কিন্তু এই যি ঘটনা, খেলিবলৈ অহা যি ছাত্ৰ ছাত্ৰীসকলৰ যি ওপৰত যি নিৰ্যাতন চলোৱা এক গুৰুতৰ অভিযোগ, সেয়া কিন্তু খুব এক নিন্দনীয় আৰু খুব এক লজ্জাজনক কথা। এতিয়া আমি অসমৰ যি মাননীয় DGP মহোদয় লগতে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম যে এই জনক বৰ্মন উপাধিৰ যিজন আচলতে প্ৰশিক্ষকগৰাকীৰ ওপৰত যি এজাহাৰ দাখিল হৈছে আৰু যিগৰাকীৰ ওপৰত আচলতে যি গুৰুতৰ অভিযোগ উত্থাপন হৈছে, সেই অভিযোগৰ ভিত্তিত কিন্তু অতি শীঘ্ৰে এইজনক গ্ৰেপ্তাৰ কৰি উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি ইয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ, আহিবলগীয়া দিনবিলাকত যাতে ডুমডুমাৰ যি শৈক্ষিক ভৱিষ্যত আৰু এক সুস্থ বাতাবৰণ, এনেকুৱা ধৰণৰ কিছুমান কালিমা সনা এনেকুৱা ধৰণৰ প্ৰশিক্ষকৰ কাৰণে যাতে ডুমডুমাৰ এক শৈক্ষিক ক্ৰিয়া আৰু এক সুস্থ বাতাবৰণ যাতে এইসকলৰ হেৰিয়াত যাতে বিনষ্ট হ'ব নালাগে, এয়া কিন্তু আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। ধন্যবাদ। ৰঞ্জন বৰ্মনৰ লাজ লগা কাণ্ডই এতিয়া লজ্জানত কৰিছে তিনিচুকীয়াবাসীক, লজ্জানত কৰিছে অসমবাসীক। ডুমডুমাৰ পৰা মিণ্টু তালুকদাৰ, অসম লাইভ 24।